Hello everyone, welcome to my another video. আজি মই বনাম খমান ঠকলা। ঠকলা সকলোৱে খাই ভাল পায় নহয় জানো? তাৰ কাৰণে কি লাগিব মই দেখুৱাই আছো আপোনালোকক। আহকচোন চাওঁ। এয়া চাহ খোৱা কাপ এটা লৈ লৈছো। ইয়াতে দিছো মই বেচন পুৰা ভৰ্তি কৰি দিছো। 1 কাপ এনেদৰে ভৰ্তি কৰি দি দিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে গম নাপাব মই কি দিছো। এয়া মই যেনেদৰে বনাইছো একদম মেজাৰমেণ্টত বনাই চাবচোন এবাৰ। একদম বিৰাট ধুনীয়া হৈছিলে খাবলৈ। চেকি লৈছো চেকনিখনেদি। চালি লৈছো। চালি নললে লাম্পছ থাকে, গুটি গুটি টাইপৰ থাকে, সেইকাৰণে 1 কাপ চালি ললো। তাৰপিছত কম হোৱা যেন পালো, তাৰপিছত আৰু আধা কাপ দি দিলো। টোটেল 1.5 কাপ লৈছো মই বেচন এইটো কাপেৰে, আৰু সেই কাপটোৰে 1 কাপ পানী লৈছো। এতিয়া মই ইয়াতে মছলা মিহলাম। 1 চামুচ চেনি মিহলাইছো, আধা চামুচ হালধি আৰু আধা চামুচ জোখাৰে নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব। মোৰ কিন্তু খাই ভালে লাগিছিলে, বহুত টেষ্টি হৈছিলে। আধা চামুচতকৈ হয়তো অকণমান কম দিব পাৰে আপোনালোকে। গোটেইখিনি মিক্স কৰি লৈ এতিয়া পানীখিনিৰে ধুনীয়াকৈ মিক্স কৰি ল'ব। এই চামুচখনেৰে ইমান ভাল নহয়, আঠা লাগি ধৰে, তো কটা চামুচেৰে মিক্স কৰিব। চামুচখন চাইড কৰি থলো আৰু এতিয়া কটা চামুচখন লৈছো। এইখনেৰে এনেদৰে ধুনীয়াকৈ পানী অকণমান কৰি মিক্স কৰি ল'ম। মই গোটেইখিনি পানী ঢালি দিলোঁ। বেচনৰ বেটাৰটো ৰেডি কৰাৰ মেইন হ'ল মিক্সিং। আপোনালোকে যিমানে ভালদৰে মিক্স কৰিব পাৰে সিমানে ধুনীয়াকৈ ফুলি উঠে, পুৰা সফ্ট হৈ যায় আৰু খাবলৈ বহুত টেষ্টি হয়। এতিয়া মই হেণ্ড উইস্কাৰেদি মিক্স কৰিছোঁ। বহুত 15 মিনিটমান মিক্স কৰিছোঁ। দেখিছে ইমান ধুনীয়া হৈছে। কেকৰ নিচিনাকৈ মিক্স কৰি ল'ব এনেদৰে পুৰা। তাৰপিছত মই এতিয়া 15 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। 15 মিনিট ৰেষ্ট দিম। তাৰপিছত ৰেষ্ট হৈ গ'ল। এতিয়া মই দিম ইয়াতে ইনো এপেকেট কাটি। পুৰা এপেকেট ইনো দি দিছোঁ কাটি। এতিয়া দিম মই ইয়াতে 1 চামুচমান নেমুৰ ৰস, দেখিছে। তাৰপিছত এটাই ডাইৰেকশ্যনত অকণমান সময় লৰাই দিব, মানে গোটেইখিনি মিক্স কৰি ল'ব ভালদৰে। বেছি টাইম নথব। ইনো দিয়াৰ পিছত লগে লগে বনাব। মই কুকাৰত বনাইছোঁ। আপোনালোকে কেৰাহীটো পানী দি পেলাই তাৰে ওপৰত বাচন এটা দি পেলাই বনাব পাৰে। কুকাৰটো অকণমান প্ৰিহিট কৰি লৈছোঁ। তাৰপিছত খোৱা তেল দি দিছোঁ যাতে তলত লাগি নধৰে। তাৰপিছত বেটাৰটো এনেদৰে ডাইৰেক্ট ঢালি দি অকণমান টেপ টেপ কৰি দিছোঁ। দি পেলাই উঠাই দিছোঁ। তলত এখন টাৱা দি দিছোঁ, কিন্তু পুৰা চিমত দি থৈ দিছিলোঁ। 15-20 মিনিটমান পিছত হৈয়ে গৈছে। তাৰ কাৰণে এতিয়া ঢকলাৰ কাৰণে লাগিব তড়কা। তড়কা বনাবলৈ 2 চামুচ সৰিয়হৰ তেল, তাৰপিছত গোটা সৰিয়হ, কলা সৰিয়হটো লৈছোঁ, আপোনালোকে বগা সৰিয়হ ল'ব পাৰে। অকণমান হালধি, আৰু তাৰপিছত দিছোঁ অকণমান কাৰি, নৰসিংহৰ পাত, নেমু চেপি দিছোঁ। নেমু প্ৰায় আধা ফাল চেপি দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। টেঙাটো অকণমান চেনি দিছোঁ আৰু অকণমান স্লাইটলি নিমখ দিছোঁ। কেঁচা জলকীয়া 2টা দিছোঁ কাটি পেলাই। তাৰপিছত ঢকলাটো কাটি দিছোঁ। গতিকে কুকাৰত বনাইছোঁ, বা একো বাতি চাতিত দিয়া নাছিলোঁ, সেইকাৰণে এনেদৰে উলিয়াওঁতে ফাটি গৈছে। কাৰণ বহুত ধুনীয়াকৈ সিজি গৈছে ভিতৰত, দেখি গমেই পাইছে আপোনালোকে, পুৰা ফাটি গৈছে। তাৰপিছত এনেদৰে নিজৰ ইচ্ছামতে কাটি ল'ব আপোনালোকে। এতিয়া ইয়াতে গৰমে গৰমে যিখিনি আমি তড়কা বনালোঁ সেইখিনি ইয়াতে ঢালি দিম। দেখিছে ইমান ধুনীয়াকৈ সিজিছে। খাবলৈ যে কিমান সোৱাদ হৈছিলে, বিশ্বাস কৰক, বহুত সোৱাদ হৈছিলে খাবলৈ। এবাৰ জৰুৰ বনাই চাব। বনাই পেলাই কমেণ্ট এটা কৰিব। আপোনালোকৰ কমেণ্ট পালে মোৰ আৰু ভাল লাগে বনাবলৈ। ৰেডি হৈ গ'ল। যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ মোৰ ফেচবুক চেনেলটো ফ'ল' কৰি দিব। আৰু যদিহে
ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে কাটি লৈছোঁ স্কুৱেৰ চাইজত। অকণমান লাল মিৰ্চেৰে ইয়াৰ ডেকোৰেশ্যন কৰি দিছোঁ। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ ভেৰি মাছ।